শিৱসাগৰ সদৰ থানাত অঘটন সদৰ থানাৰ ভিতৰতে এজন ব্যক্তিৰ আক্ৰমণত এজন যুৱক গুৰুতৰভাৱে আহত সদৰ থানাৰ ভিতৰত আৰক্ষীৰ সন্মুখতে যুৱকজনক প্ৰহাৰ কৰা ঘটনা কেন্দ্ৰ কৰি থানা চৌহদত উপস্থিত একাংশ শুদ্ধ লোকৰ হুলস্থুলীয়া পৰিৱেশ আৰক্ষীয়ে পক্ষপাতিত্ব কৰাৰ অভিযোগ শুদ্ধ লোকসকলৰ ৰাজা পাংগিং নামৰ যুৱকজনক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰা দিগন্ত পাংগিঙক গ্ৰেপ্তাৰ কৰাৰ দাবী শুদ্ধ লোকসকলৰ উল্লেখ্য যে দিচাংমুখৰ লিগিৰিবাৰী অঞ্চলৰ ৰাজা পাংগিং নামৰ যুৱকজনে এগৰাকী যুৱতীক পলুৱাই অনা ঘটনা সন্দৰ্ভত যুৱতীগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছিল দিচাংমুখ থানাত ঘটনা সন্দৰ্ভত শিৱসাগৰ সদৰ থানাত দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে যুৱক যুৱতী দুয়োৰে ভাষ্য গ্ৰহণ কৰি থকাৰ সময়তে আৰক্ষীৰ উপস্থিতিতে দিগন্ত পাংগিং নামৰ লোকজনে ৰাজা পাংগিঙক পিছফালৰ পৰা আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ উত্থাপন কৰি উপস্থিত লোকসকলে দিগন্ত পাংগিঙক গ্ৰেপ্তাৰ দাবীত সৃষ্টি কৰে হুলস্থুলীয়া পৰিৱেশ ইয়াৰ পিছতে আহত ৰাজা পাংগিঙক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে শিৱসাগৰ আৰক্ষীয়ে আমাৰ গাঁৱৰ পৰা ল'ৰা এটাই বিয়া পাতিছিলে দিচাংমুখৰ পৰা বাপেকৰ নামটো হৈছে আপোনাৰ আৰু আমাৰ গাঁৱৰ হেৰিটো ল'ৰাটোকে বিয়া পতাৰ পাছত ইয়াত কেছটো দি দিলে হেৰিত থানাত দিয়াৰ কাৰণে ছোৱালীয়ে জবাব দিলে আমি য'ত ল'ৰাই ভাল পাই মই বিয়া পাতিছোঁ গতিকে ছোৱালী ভাল পোৱাৰ পাছত মই মা দেউতা হিচাপে মোক বলপূৰ্বক কৰি ঘূৰাই নিলে মই নাযাম বুলি পেলাই জবাব দিয়াৰ পাছত চবে উৰলি কালে আৰু উৰলি কৰাৰ পাছত সিহঁতৰ কি আছিল মৰাজনে কি নাম আছিলে দিগন্ত পাংগিঙে মানে বেকৰ পৰা ল'ৰাটোকে মানে গুৰ মাৰি দিলে ইয়াতে থানাৰ ভিতৰতে পুলিচো আছে কিন্তু আমাৰ পক্ষত সিহঁতে যোৱা নাই সিহঁতৰ পক্ষতে গৈ কিনি সিহঁতে ছোৱালীয়ে যেতিয়া জবাব দিলে মই য'ত ল'ৰাৰ লগত ভাল পাইছো তাৰ লগত যাম বুলি কোৱাৰ লগে লগে বিকৰ পৰা মানে বেক চাইডৰ পৰা সেই ল'ৰাটোক মানে জেগাত মাৰি দিলে বেছি দুখ মেডিকেল নিছে নহয় মেডিকেল নিছে গতিকে আপোনালোকৰ অনুৰোধক্ৰমে আমাৰ প্ৰশাসনৰ পৰা এই ল'ৰাটোক আমি ভাল কৰাব লাগে আৰু আমাৰ যধে মধে মানুহক হাত তোলাব নালাগিছিলে এই হাত তোলাৰ কাৰণে আমি বহুত মানে দুখ লাগিছো এই ছোৱালীয়ে ষ্টেটমেণ্ট দিয়াৰ পাছতেহে এইটো ঘটনা হৈছে ছোৱালীয়ে ল'ৰাৰ লগত যাম বুলি 3বাৰকৈ ষ্টেটমেণ্ট আৰু সদৰ থানাৰ ভিতৰতে কেছটো হৈছে শিৱসাগৰৰ পৰা সৈয়দ মুস্তাক ৰহমানৰ ৰিপৰ্ট অসম আদিত্য।